হয় জেজেএমৰ আঁচনিয়ে জ্বলা কলা খুৱাইছে এখন গাঁও মই প্ৰথমতে পানীৰ টেংকিটো দেখুৱাইছে এইটো হৈছে পানীৰ টেংকি এই অঞ্চলটো হৈছে গেলাইডিঙি পানী যোগান আঁচনি এই আঁচনিটোৰ প্ৰায় 5খন গাঁৱে এই পানী টেংকিটোৰ পৰা পানী পাব আশা কৰিছিল আৰু সেইমতে চৰকাৰে আঁচনি দিছিলে আৰু আঁচনিৰ পিছতে পানী টেংকিটো বনোৱাৰ পিছত কিন্তু এতিয়া এই যিসকল গাঁৱৰ লোক আছে লোকসকলে আজি আচলতে ৰাজপথত ওলাই আহিব লগা হৈছে যিহেতু পানী পোৱা নাই এই টেংকিটো বনাই থৈ গ'ল টেংকিটো বনাই থৈ যোৱাৰ পিছত কিন্তু আজি পৰ্যন্ত এইসকল লোকে পানী পোৱা নাই সেইকাৰণে আজি ৰাজপথত ওলাইছে সুন্দৰ সুন্দৰ ভাষা ইয়াতে দেৱাল আছে দেৱালত লিখিছে পানী অমূল্য ইয়াক সংৰক্ষণ কৰক ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী আৰু এটা লিখিছে জল জীৱন মিছন এনেধৰণে সুন্দৰকৈ এই পানী টেংকিটো বনাই থৈ গৈছে যদি কিন্তু এই ৰাইজসকলে কিন্তু আজি পৰ্যন্ত কিন্তু পানী নাপালে ইয়াৰ কাৰণ কি ৰাজপথত এতিয়া এইসকল লোক ওলাই আহিব লগা হৈছে মহিলা পুৰুষ সকলো এই যে ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰিব লগা হৈছে আৰু এইদৰে এই যে দেখিছে এনেধৰণে যি মহিলাসকলে ৰাজপথত আমাক পানী লাগিবই এনেধৰণে প্ৰতিবাদ কৰিব লগা মহিলাসকল আছে ইয়াতে এই ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে মই প্ৰথমতে কম কি কাৰণত আজি আপোনালোকে এই ৰাজপথত ওলাই আহিছে আমি এতিয়া বৰষুণৰ পানী খাই আছোঁ আমি পানী নাপাওঁ চৰকাৰে আমাক পানী দিছে আমি ক'ত পানী পাওঁ আজি 2 মাহ 3 মাহ ধৰি পানী বন্ধ হৈ আছে আৰু আজি বোলে এইবাৰ বোলে নহয় আগে পিছেও পানী বন্ধ হৈ থাকে গতিকে আঁচনি দিয়াই নিদিয়া সমান হৈ গৈছে গতিকে ভাঙি দে আমাক নালাগে আমাৰ দমকল যিবিলাক আমাৰ ঘৰৰ দমকল আছিল সেইবিলাকো বেয়া হৈ গৈছে এতিয়া বৰষুণৰ পানী খাওঁতে মানুহ বেমাৰ হ'ব এতিয়া এই কৰোণা হোৱা বোলে ভৰাই থৈ দিব লাষ্টত হয় ৰাইজৰ দাবী এতিয়া পানীৰ যিটো টেংকিটো বনাইছিল টেংকিটো আচলতে ভাঙি দিব দিছে যিহেতু ইয়াতে পানী নাপায় মাটিডোখৰ যেতিয়া বন্দী কৰি থৈছে সেইকাৰণে ৰাইজে এটাই কথা কৈছে যদি আমি পানী নাপাওঁ তেতিয়াহ'লে পানী টেংকিটো ভাঙি দিয়ক কি ক'ব বাইদেউ জেচিপি লগাই ভাঙি দিওঁ আমি পানী নাপাওঁ যেতিয়া থাকে আৰু কোনো লাভ নাই ইয়াতে লাভ নাই কাৰণ ভাঙি দিলে হ'ল আমি দমকল ফিল্টাৰ চব ঠিক কৰি ল'ম আকৌ আগৰ নিচিনাকৈ এতিয়া আপোনালোকৰ ঘৰত দমকল ফিল্টাৰবিলাক আছে নাই চব বেয়া হৈ গৈছে একো নাই আমাৰ পানী নোহোৱাৰ পৰা বেলেগৰ ঘৰৰ পৰা পানী কৰিব লাগে পানী কিমান দিন পালে পানী পালোঁ পাৱাটো বেছি পোৱা নাই যেতিয়া যিখিনি সময় দিয়ে অলপমান দিব দিলে কাপোৰ ধুবাও নোকোলে হেৰি কৰিব নোকোলে আৰু বেয়াও হৈ থাকে বেয়া হৈয়ে থাকে বস্তুটো কিমান দিন হ'ল পানী নোপোৱা 1 মাহমান হৈ গ'ল 2 মাহ হ'ল না 2 মাহমান হৈ গৈছে 2 মাহ মানে হৈ গৈছে পানী পোৱা নাই হয় 2 মাহ হ'ল এতিয়ালৈকে কিন্তু এইসকল ৰাইজে যি গেলাইডিঙি ৰাইজ আছে আৰু এই গেলাইডিঙি বুলিয়ে নহয় 5খন গাঁৱে লগ লাগি আচলতে এই টেংকিটোৰ পৰা পানী পাব লাগিছিল যদিও আজি 2 মাহ হ'ল 2 মাহ পৰ্যন্ত পানী পোৱা নাই আছে কি ক'ব হয় আমাৰ এইটো গেলাইডিঙি পানী যোগান ব্যৱস্থাটো আগতে যিটো আছিল সেইটো ব্যৱস্থাৰ জৰিয়তে আমি পানী পাই আছিলোঁ কিন্তু জল জীৱন আঁচনিৰ আণ্ডাৰত যেতিয়া কাম কৰিলে তেওঁলোকে পুনৰ আমাৰ ইয়াতে এটা ৰিজাৰ্ভাৰ নতুনকৈ বনাইছে আৰু বাকী পুৰণা যিটো আঁচনি আছিল তাতে চূণ তেল দি কিনে কোটি টকা প্ৰায় সৰকাই দিলে যিয়ে নহওক বাৰু যদি আমি ৰাইজে পানী পাই থাকিলোঁ হয় সদায় দিনে তেতিয়া ক'বলগীয়া নাছিল আমাৰ যিবিলাক কানেকশ্যন দিছে কাৰোবাৰ ঘৰত পানী চুৰ কৰি পৰে কাৰোবাৰ ঘৰত নপৰে আৰু মুছলিম চুবাৰ এটা ঠাইত এটা মানে হেৰি চুবা এটাত প্ৰায় সংযোগ নিদিলেই আৰু দ্বিতীয় কথাটো হ'ল 2 মাহ 3 মাহ ধৰি বেয়া হৈ থাকে আমি যদি অফিচত যাওঁ তেওঁলোকে কেৱল ঠিকাদাৰৰ কথা কয় ঠিকাদাৰে কৰি দিব কিন্তু ঠিকাদাৰৰ নাম বা এড্ৰেছ ফোন নম্বৰ নিদিয়ে শেহতীয়াকৈ গম পালোঁ আমি কালি যে ঠিকাদাৰ সঞ্জীৱ ভট্টাচাৰ্য তেখেতে আলামক দিছে আলামে নুৰক দিছে নুৰে আহি আকৌ এই মুমিনক দিছে এনেকৈ 5 নম্বৰজন ঠিকাদাৰে কমিশ্যন ভিত্তিত কাম কৰোঁতে আমাৰ কামবিলাক অতি নিম্ন খাপৰ হৈছে যাৰ ফলত নেকি পানী যদি কেতিয়াবা দিয়ে কানেকশ্যনেৰে বাহিৰত পাইপবিলাক ফাটি যদি পানী ওলাই যায় আৰু দ্বিতীয় কথাটো হ'ল আজি 2 মাহ ধৰি ইয়াতে ট্ৰেন্সমিটাৰ জ্বলি কিনে বেয়া হৈছে আমি গৈছিলোঁ তেওঁলোকে ঠিকাদাৰজনে এটা ভাষ্য দিছে যে তেখেতৰ ওপৰত কেছ দিয়ক তেখেতে মানে পানী দিব পৰা ব্যৱস্থাটো কৰি দিব নোৱাৰে ঠিকাদাৰৰ নামটো ঠিকাদাৰজনৰ নাম হৈছে সঞ্জীৱ ভট্টাচাৰ্য তেখেতক আমি চেহেৰাই দেখা নাই আমি মাত্ৰ অফিচিয়েলি মানুহবিলাকক জনোৱাত তেওঁলোকে আমাক কালি ফোন নম্বৰটো দিছে তেওঁ মানে গুৱাহাটীৰ নে ক'ৰ নলবাৰীৰ ঠিকাদাৰ কিন্তু কাম কৰি আছে 5 নম্বৰজন ঠিকাদাৰে ইয়াতে কমিশ্যন ভিত্তিত যাৰ ফলত নেকি কামটো অতি বেয়া হৈছে সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাইছোঁ তেখেতে এটা অৰ্ডাৰ ওলাওক যে PHC আপোনালোকে গেলাইডিঙিত থকা পানী যোগান ব্যৱস্থাটো JCB দি ভাঙি দিয়ক এই ব্যৱস্থাটো আমি কৈছোঁ যে PHC এটা অৰ্ডাৰ দিব লাগে মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ JCB লগাই আমাৰ গেলাইডিঙি PHCটো ভাঙি দিয়ক PHC যিটো পানী যোগান ব্যৱস্থা আমাক গেলাইডিঙিত পাতিছে কাৰণ থকাতকৈ নথকাই ভাল আছে গৰু নাভাই ভাল
থকাতকৈ নহয় ভাল। সেইকাৰণে এতিয়া আমাৰ পানী যিহেতু নাই আৰু গোটেই মানুহখিনি যিবিলাক দমকল আছিল ফিল্টাৰ আছিল সেইবিলাক চব বিকল হৈ গৈছে। আজি 2 মাহ ধৰি পানী ব্যৱস্থা নাই। আমি সদায় ফোন কৰি আছোঁ বা আমিতো ঠিকাদাৰক লগ নাপাওঁ। আমি ঠিকাদাৰ কোন ক'বলগীয়া নাই। আমি অফিচিয়েলি মানুহক যাই জনাওঁ। অফিচৰ আমাৰ যিজন এছঅ' তেখেতে আমাক জনাইছে যে ঠিকাদাৰে আমাক কৈছে বোলে মানে তেওঁৰ ওপৰত কেছ দিব লাগে। আমি কেনেকৈ সঞ্জীৱ ভট্টাচাৰ্য নামৰ যিজন ঠিকাদাৰ প্ৰথম ঠিকাদাৰ তাৰপিছত বাগৰি 5জন ব্যক্তিৰ পিছত এজনে বেলেগে কাম কৰি থৈ গৈছে যদিও নিম্ন খামৰ যি কাম হৈছে কাম হোৱাৰ কাৰণে আজি এই এনেধৰণে যি অসুবিধা যি ৰাইজে পানী পোৱা নাই তাৰ বাবে ৰাইজে এটাই মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ কৰিছে যে হয় আপুনি আমাক পানী পোৱাৰ ব্যৱস্থা কৰি দিয়ক, নহয় আপুনি এই যি জেচিবিৰে এই পানী টেংকিটো ভাঙি লৈ যাওক। এতিয়া যি মুখ্যমন্ত্ৰী মহোদয়ে হওক বা যি PHC বিভাগ আছে বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়ে লক্ষণীয় হ'ব।